অসমত নতুনকৈ 15 লাখ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ তৰফৰ পৰা আপোনালোকক চৰকাৰী ঘৰ বিতৰণ কৰা হ'ব। আৰু বৰ্তমান আপোনালোকৰ যিটো প্ৰায়োৰিটি ভেৰিফিকেশ্যন লিষ্ট ওলাইছে, সেই লিষ্টখনত আপোনালোকৰ নাম থকা স্বত্তেও কিন্তু আপোনালোকে চৰকাৰী ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু বৰ্তমান যিটো লিষ্ট ওলাইছে সেইটো কিন্তু আপোনালোকৰ জিঅ'টেক কৰা সকলৰ কাৰণে নহয়। যিসকলে ধৰি লওক জিঅ'টেক কৰাৰ আগতে যিসকল হিতাধিকাৰী আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ আপোনালোকে পঞ্চায়তত বা আপোনালোকে বেলেগ কাৰ্যালয়ৰ জৰিয়তে আপোনালোকে যদি আপোনালোকৰ প্ৰমাণ পত্ৰ পূৰণ কৰি জমা দিছিলে চৰকাৰী ঘৰ লাভ কৰিবৰ কাৰণে, সেই লিষ্টখন কিন্তু ইতিমধ্যে আপোনালোকৰ প্ৰকাশ পাইছে। আৰু এই ঘৰখন বিতৰণ কৰাৰ পাছতে কিন্তু আপোনালোকে জিঅ'টেক ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু বৰ্তমান কিন্তু আপোনালোকৰ 10 লাখ ঘৰ হৈছে আগতে পুৰণা হিতাধিকাৰীসকলে এপ্লাই কৰা ঘৰ, আৰু 5 লাখ হৈছে আপোনালোকৰ জিঅ'টেক কৰা হিতাধিকাৰীসকলৰ কাৰণে ঘৰ। গতিকে আপোনালোকে 10 লাখ মানে হিতাধিকাৰীসকলে আপোনালোকৰ যিটো বৰ্তমান যিটো লিষ্ট ওলাইছে সেই লিষ্টখনত নাম থাকিলে কিন্তু আপোনালোকৰ বৰ্তমান কিছুমান হিতাধিকাৰী কিন্তু নামখন লিষ্টত অন্তৰ্ভুক্ত কৰা হৈছে বা এড কৰা হৈছে। আৰু যিসকলৰ নাম বৰ্তমান এই লিষ্টখনত আছে সিহঁতেহে আপোনালোকে প্ৰথম কিস্তিৰ ধন এইটো মাহত বা অহা মাহৰ প্ৰথম সপ্তাহতে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখুৱাই দিওঁ যে আপোনালোকৰ নামখন সেই লিষ্টখনত আছে নে নাই। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে চৰকাৰী ঘৰৰ ভেৰিফিকেশ্যন লিষ্টখন চেক কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব, যিটো ৱেবছাইট নেকি আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে ক্লিক কৰি কিন্তু ডাইৰেক্টলি এইটো পেজলৈ আহিব পাৰিব। চাব আমাৰ হোৱাটছআপ চেনেল কিন্তু এভেইলেবল, এই লিংকটো দিয়া হৈ আছে। আপোনালোকে ডাইৰেক্টলি কিন্তু এইটো পেজলৈ আহিব পাৰিব। এইটো পেজলৈ অহাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত চাব ABCD আখৰে বহুতখিনি অপশ্যন আপোনালোকৰ ইয়াত দিয়া থাকিব। গতিকে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি গৈ থাকিব। তলফালে যেতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি গৈ থাকিব, তাৰপিছত আপোনালোকে ইয়াত চাব পাৰিব H নম্বৰত আপোনালোকৰ এখন অপশ্যন দিয়া হৈ আছে। H নম্বৰত আপোনালোকে ইয়াত লক্ষ্য কৰিব, H নম্বৰত লিখা আছে ছ'চিয়েল অডিট ৰিপৰ্টছ। আৰু তাৰপিছত কিন্তু আপোনালোকৰ ইফালে চাব, ইয়াত 1 নম্বৰত আপোনালোকৰ লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। গতিকে আপোনালোকে চিম্পলি ইয়াত ক্লিক কৰিব। যিসকলৰ ভেৰিফাই হৈছে তো সেইসকলে কিন্তু প্ৰথম কিস্তিৰ ধন অতি সোনকালে লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ নাম ইয়াত থকাটো অত্যন্ত মানে এটা সুখৰ বিষয়। আপোনাৰ নামটো ইয়াতে থাকিলে কিন্তু আপোনালোকে প্ৰথম কিস্তিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰথমতে আপোনালোকে আসামটো চিলেক্ট কৰি ল'ব, ষ্টেটটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছতে আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টখন কিন্তু আপোনালোকে চিলেক্ট কৰি ল'ব। যেনেকৈ মই লখিমপুৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লৈছোঁ। লখিমপুৰটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে ইয়াত চাব যে আপোনালোকৰ মানে যিটো ব্লক আছে সেই ব্লকখন কিন্তু আপোনালোকে চিলেক্ট কৰি ল'ব। মই লখিমপুৰ আকৌ ব্লকখন চিলেক্ট কৰি লৈছোঁ। সেইটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে চাব পাৰিব যে আপোনালোকৰ মানে যিটো গাঁও পঞ্চায়ত আছে, গাঁও পঞ্চায়তখন আপোনালোকে চিলেক্ট কৰি ল'ব। গতিকে মই গাঁও পঞ্চায়তটো মই লখিমপুৰ পঞ্চায়তে মানে চিলেক্ট কৰি লৈছোঁ। সেইটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনালোকে চাব যে ইয়াত আপোনালোকৰ 2025 আৰু 26টো কিন্তু বহুতে মানে চিলেক্ট কৰে। গতিকে আপোনালোকে 2026 আৰু 27টো আপোনালোকে চিলেক্ট কৰি ল'ব। সেইটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। আৰু এই লিষ্টখনত নাম থকা ব্যক্তিসকলে কিন্তু আপোনালোকে ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আপোনালোকে প্ৰথমটো আপোনালোকে চিলেক্ট কৰি ল'ব, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। সেইটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে তলফালে আকৌ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে চাব ছাবমিট বুলি লিখা থাকিব। আপোনালোকে চিম্পলি ছাবমিটত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ছাবমিটত এটা ক্লিক কৰিব, তাৰ পাছতে আপোনালোকৰ মানে যিটো ৱেবছাইট আছে ৱেবছাইটখন আপোনালোকৰ সন্মুখত চাব এনেকৈ লোডিং হৈ আপোনালোকৰ তলফালে স্ক্ৰল ডাউন কৰি আপোনালোকৰ সন্মুখত আহিব। আৰু বৰ্তমান কিন্তু আপোনালোকৰ লিষ্টখন প্ৰকাশ কৰা নাই। গতিকে প্ৰধানমন্ত্ৰী তৰফৰ পৰা কিন্তু কোৱা হৈছিলে যে ইতিমধ্যে কিন্তু আপোনালোকে জিঅ'টেক যিসকলে জিঅ'টেক কৰিছে এইসকলৰ আগতে যিসকলে মানে এপ্লাই কৰিছিলে ঘৰৰ কাৰণে, তো সেইসকলৰ লিষ্টখন কিন্তু এই কেইদিনমান ভিতৰতে আপোনালোকে পাই যাব। আৰু অতি সোনকালে কিন্তু আপোনালোকে সেইসকলে প্ৰথম কিস্তিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব গোটেই ভাৰতবৰ্ষতে। গতিকে আপোনালোকৰ বৰ্তমান কিন্তু এই লিষ্টখন এভেইলেবল কৰা নাই, নট ডাটা ফাউণ্ড বুলি দেখুৱাই আছে, বা অসমৰ কিছুমান জেগাত চাগে হৈছে আৰু এইখন ডিষ্ট্ৰিক্টত চাগে হোৱা নাই, এনেকুৱাও হ'ব পাৰে। গতিকে আপোনালোকক মই ভিডিঅ'টো সম্পূৰ্ণ তথ্য সতৰ্কভাৱে আপোনালোকক দি দিম। আপোনালোকে কালেক্ট কৰি ল'ব বা আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাই দিম। আপোনালোকে ইয়াৰ কাৰণে আপোনালোকৰ আৰু ক'তো যাব নালাগে। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।